গুণ কৰ্ম হিচাপে চাৰিটা জাতি ভাগ কৰিছিল কিন্তু যিহেতুকে এনেকুৱা এটা সিস্টেম হৈ গ'ল উচ্চ নিচ গতিকে মাধৱ পুৰুষে লিখি থৈ গ'ল যে নহো জানা আমি চাৰি জাতি লেথা শেষ আমি চাৰিটাত নপৰোৱে চাৰিটা আশ্ৰম ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ সন্ন্যাস গুৰুজনাই ক'লে ইয়াৰ প্ৰয়োজনে নাই গৃহতে থাকি পেলাই হৰি ভক্তি কৰিব পাৰিবা পৰিয়ালৰ লগত কোনো সন্ন্যাস হোৱাৰ প্ৰয়োজন নাই কোনো ঘৰ দুৱাৰ এৰি বানপ্ৰস্থ যোৱাত প্ৰয়োজন নাই গতিকে সেইকাৰণে ক'লে তেতিয়া আমাৰ জাতি কি হ'ব এতিয়া প্ৰশ্ন এটা আহিব পাৰে যে আমাৰ তেতিয়ালে কি জাতি মাধৱ পুৰুষে লিখিছে দাসৰো দাস তান দাস ভইলো আমি আমাৰ এটাই জাতি আমি দাস স্বামী কোন কেৱল এজন কৃষ্ণ বশেষ এই সত্যটোৱে অনুধাৱন কৰিলে হ'ল আমাৰ স্বামী এজন আমি তেওঁৰ দাস বৰ্ণ ব্যৱস্থা তিমানতে শেষ আৰু সেইকাৰণে এখন সমাজ পাইছো ইয়াত এতিয়া কোন কোটিপতি আছে কোন উচ্চ জাতি কোন নিম্ন জাতি একো গম নাপায় সব সমান এখন গুৰুজনাই দি যোৱা সমাজ সেইকাৰণে সপ্তমত মানৱীয় যিটো বাসনা এটো ইয়াত যিটো বৰ্ণাশ্ৰম ধৰ্মৰ কথা কৈছে সেইখিনি অনুবাদ কৰাই নাই অষ্টম স্কন্ধৰ লক্ষণ হৈছে মনন্তৰ 14 জন মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে বিস্তৃত যদি ভাবে যদি জানিব বিচাৰিছে তেতিয়া হলে অষ্টম স্কন্ধ অধ্যয়ন কৰিলে পাব নৱম স্কন্ধৰ লক্ষণ হৈছে ইখানু ইখ মানে ৰুলাৰ শাসনকৰ্তা ইখ স্বৰূপে হৰি সবঘতে বৈঠ্য ইখ মানে ঈশ্বৰ মানে শাসনকৰ্তা ৰুলাৰ ঈশ্বৰ বুলি ক'লে কেৱল ভগৱানকে নুবুজায় যেনে নৰৰ ঈশ্বৰ নৰেশ্বৰ ৰজা দেৱৰ ঈশ্বৰ দেৱেশ্বৰ ইন্দ্ৰক দৈত্যৰ ঈশ্বৰ দৈত্যেশ্বৰ দৈত্যৰ ৰজা যোনে শাসন কৰে সেইজন ঈশ্বৰ কিন্তু ভগৱানে যিহেতুকে কোটি কোটি জগতক বা ব্ৰহ্মাণ্ডক তেওঁ শাসন কৰি আছে সেইজনটো ঈশ্বৰ হয় ঈশ্বৰৰ ঈশ্বৰ পৰম ঈশ্বৰ বুলি গতিকে কয় এই ঈশ্বৰৰ যিসকল অনুৰাগী ইখানু সেইসকলৰ বিষয়ে চন্দ্ৰবংশ সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰাজাৰ বিষয়ে যদি জানিব বিচাৰে ৰাজবংশাৱলী তেতিয়াহ'লে নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব দশম স্কন্ধৰ লক্ষণ হৈছে নিৰোধ প্ৰলয়ৰ সময়ত ভগৱানৰ উদৰত সমস্ত জীৱৰাশি অৱৰুদ্ধ হৈ থাকে যিজন ঈশ্বৰৰ উদৰত এই সমস্ত জীৱ ব্ৰহ্মা পৰ্যন্ত অৱৰুদ্ধ হৈ থাকে সেইজন ঈশ্বৰৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশমত বৰ্ণনা কৰিছে 335টা অধ্যায়ৰ 90টা অধ্যায় আছে দশম স্কন্ধ ইয়াক তিনটা ভাগ কৰিছে আদি সোৱা মধ্য সোৱা শেষ সোৱা আদি সোৱা গুৰুজনাই নিজে অনুবাদ কৰিছে আৰু নাম দিলে দশম আমি যে কীৰ্তন দশম বুলি কওঁ কীৰ্তনখন সংক্ষিপ্ত ৰূপ ভাগৱত যেনেকৈ গুণমালা গোটেইখিনি প্ৰভু ভগৱন্তৰ গুণখিনি মালা আকাৰে ধাৰণ কৰি ৰাখিছে কাৰণে গুণমালা গোটেইখিনি কৃষ্ণৰ চৰিত্ৰ তাত আছে সন্মিলিত হয় কিন্তু কীৰ্তনখন কিয় দিছে যাতে আমি কীৰ্তন কৰিব পাৰো কিবিলাক এই ভাগৱতৰ যিখিনি বিষ্ণু বৈষ্ণৱৰ কথা আছে কীৰ্তন কৰিব পৰাকৈ সৰু সৰুকৈ তেওঁ সুন্দৰভাৱে লিখি দিছে কীৰ্তন গতিকে দশম সোৱা কীৰ্তন আৰু দশম এই আদি সোৱাক আমি দশম বুলি কওঁ একাদশ স্কন্ধৰ লক্ষণ হৈছে মুক্তি মানে মুকলাই দিয়া খুলি দিয়া আমাৰ বহুতে মুক্তিৰ কথা কৈ থাকে প্ৰথমতে মুক্তি কাক লাগে তো হেতু বুঝক আপোনাৰ যদি কোনো বান্ধোনে নাই তেতিয়া মুক্তি কিহৰ প্ৰয়োজন আপোনাৰ যদি বান্ধোনটো নাই তেতিয়া মুক্তিৰ প্ৰয়োজন কি আৰু যদি বান্ধোন আছে তেতিয়া কিহৰ বান্ধোন আগতে বুজিব লাগিব মই কি বান্ধোনত আছো মোক যে মুক্তি লাগে যদি বান্ধোনটো বুজি পায় তেতিয়া তাৰ পৰা মুক্তি বিচাৰিব লাগিব মুক্তি কেনেকৈ পাব নিমি নৱসিদ্ধ সংবাদ কৃষ্ণ উদ্ধৱ সংবাদ সুন্দৰ সুন্দৰ আখ্যান উপাখ্যানৰ দ্বাৰা বৰ্ণনা কৰিছে দ্বাদশ স্কন্ধৰ লক্ষণ হৈছে আশ্ৰয় মানে শৰণ জীৱৰ চূড়ান্ত বা পৰম আশ্ৰয় স্থানটো কি এটো দ্বাদশত পাব সুন্দৰভাৱে দিছে আৰু ব্যাসদেৱে কৈছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা 2:10 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক তাত কৈছে মই দশম লক্ষণটো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ বাবে বাকি 9টা লক্ষণ বৰ্ণনা কৰিছো
তাৰ মানে ভাগৱতৰ মূল টাৰ্গেটটো কি আশ্ৰয় শৰণ শৰণটোক বুজাবৰ কাৰণে বাকীখিনি সব আনিছে ফুটবল খেলত যেনেকৈ দেখে এটা বল 11 জন প্লেয়াৰ প্ৰত্যেকজন প্লেয়াৰৰে টাৰ্গেট থাকে বিপৰীত পক্ষৰ গোল পোষ্ট কেতিয়াবা নিজৰ ফালেও মাৰে কেতিয়াবা গোলকিপাৰলৈ বলটো দিয়ে কিন্তু লক্ষ্যটো কোনো নাপাহৰে সব প্লেয়াৰৰ এটাই লক্ষ্য থাকে মোৰ বিপৰীত পক্ষৰ গোল পোষ্টত বলটো কেনেকৈ ভৰাম ভাগৱতো তেনেকৈ আগবাঢ়িছে মূল বস্তুটো হৈছে আশ্ৰয় আৰু ইমান সুন্দৰ এখন গ্ৰন্থ থকাৰ পাছতো বৰ্তমান সময়তো য'ত আমি আশ্ৰয় ল'ব লাগে যিটো ভাগৱতে কৈ গৈছে যিটো গীতাই কৈ গৈছে শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থ তথাপিতো মানুহে এই দুখনৰ আশ্ৰয় ল'বলৈ অহা নাই এতিয়াও বিভিন্ন বেলেগ বেলেগ গ্ৰন্থৰ যুক্তি দি আছে গতিকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত সময় হ'লে আমি সেইটোৰ ওপৰত আলোচনা কৰিম পাঠত সোমাও নৱম সপ্তম স্কন্ধ লগৰীয়া ল'ৰাবিলাকক প্ৰহ্লাদে দিয়া উপদেশ দুলৰী নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল শুক্ৰৰ তনয় কামে বৈশ্য হুয়া আপোনাৰ গৃহে গৈল সেই সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তক মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্ম যত নাৰদ বদতি নাৰদে কৈ আছে বদতি শব্দটো বদ সংস্কৃত ধাতুৰ পৰা আহিছে বদ ধাতুৰ পৰা আহিছে বদতি বদতি মানে কৈ আছে কোনে কৈছে নাৰদে কাক কৈছে ধৰ্ম মহামতি যুধিষ্ঠিৰক কৈছে কেতিয়া ৰাজসুই যজ্ঞ যেতিয়া ৰাজসুই যজ্ঞই পঞ্চপাণ্ডৱে ৰাজসুই যজ্ঞ পাতিছিল যজ্ঞৰ প্ৰাৰম্ভত এটা প্ৰশ্নৰ অৱতাৰণা ঘটিল প্ৰথম সেৱাভাগ কাৰ চৰণত অৰ্পণ কৰিব এইটো এটা প্ৰশ্ন আহিল প্ৰথম সেৱা কাক দিব যেনেকৈ কেইবাজনো যদি উচ্চ স্তৰৰ ব্যক্তি একেলগে থিয় হৈ যায় যদি সন্মান জনাবলগীয়া হয় তেতিয়া কমিটিৰ মাজতো ডিসকাস চলে প্ৰথম কাক দিম এতিয়া সেই ৰাজসুই যজ্ঞত এটা প্ৰশ্ন হ'ল যে প্ৰথম সেৱাভাগ এতিয়া কাক অৰ্পণ কৰিব তে কোনো উপদেশ দিলে যে জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ হিচাপে আমাৰ মাজত পিতামহ আছে ভীষ্ম গতিকে এই সেৱাৰ যোগ্য হৈছে ভীষ্ম পিতামহ তাৰ মাজতে কোনোৱে ক'লে নহয় গুৰুজনাৰ যিটো স্থান সেইটো সদায় ঊৰ্ধ্বত থাকিব লাগে গতিকে এই সভাত যিহেতুকে গুৰু দ্ৰোণাচাৰ্য আছে গতিকে দ্ৰোণাচাৰ্যক প্ৰথম সেৱাভাগ দিব লাগে কোনোৱে ক'লে যে এজনী ছোৱালীক 5 জনলৈ বিয়া দিছে দ্ৰুপদ গতিকে তেওঁ যিহেতুকে পঞ্চপাণ্ডৱ তেওঁৰ জোঁৱায়েকে এইটো অনুষ্ঠান কৰিছে তে এই অধিকাৰ প্ৰথম তেওঁ পাব লাগে এনেকৈ বিভিন্নজনে বিভিন্ন মত দি আছে পঞ্চপাণ্ডৱৰ ভিতৰত আটাইতকৈ যিজন জ্ঞানৱন্ত আপোনালোকে জানে নহয় দ্ৰৌপদীয়ে শিৱক আৰাধনা কৰি আছিল যিবিলাকে কামনা বাসনাত লিপ্ত হয় তেওঁলোকে বেলেগ বেলেগ দেৱতাক সেৱা কৰে তেওঁৰ কামনা আছিল যে মই স্বামী লাগে মোক কেনেকুৱা স্বামী লাগে যিজন ধৰ্মৰাজ হয় যিজনৰ গাত সহস্ৰ হাতীৰ বল থাকে যিজন পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ ধনুৰ্ধৰ হয় যিজন আটাইতকৈ ৰূপৱান হয় আৰু আটাইতকৈ জ্ঞানৱান হয় শিৱই ক'লে যে এজন মানুহত এই গোটেইকেইটা কোৱালিটি থকাটো অসম্ভৱ যেহেতু তুমি মোক তুষ্ট কৰিলা মই তোমাক বৰ দিম কিন্তু তুমি এজন নহয় 5 জন স্বামী পাবা আৰু 5টা বিষয়ত 5 জন ঊৰ্ধ্বত থাকিব একাৰণে ধৰ্মৰ ফালৰ পৰা যুধিষ্ঠিৰক পালে সহস্ৰ হাতীৰ ফলৰ পৰা বিমক পালে ধনুৰ্ধৰ হিচাপে অৰ্জুনক পালে ৰূপৱান হিচাপে নকুলক পালে আৰু জ্ঞানৱান হিচাপে সহদেৱক পালে ৰাজসুই যজ্ঞত যেতিয়া প্ৰশ্নৰ ওপৰত ডিসকাস চলি আছে আলোচনা সহদেৱ থিয় হৈ ক'লে এই সভাখন আৰু ইয়াত উপদেশ হ'ব নালাগে চূড়ান্ত সিদ্ধান্ত আমি দিম
আৰু তেওঁ ক'লে যে আমাৰ প্ৰথম সেৱাভাগ ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ কৰিম। যদি কোনোবা ইয়াত সন্তুষ্ট নোহোৱা তেতিয়াহ'লে তেওঁলোক সভা ত্যাগ কৰি যাব পাৰা, আমাৰ কোনো তাত ক্ষতি নাই। যিমান কৃষ্ণ ভকত আছিল চব সন্তুষ্ট হ'ল, ভাল পালে। কিন্তু তাত আছিল শিশুপালৰ দৰে, যোনে কৃষ্ণক দেখিব নোৱাৰে। তেতিয়া তেওঁ কৃষ্ণক গালি পৰা আৰম্ভ কৰিলে আৰু বেয়াকৈ তিৰস্কাৰ কৰিবলৈ ধৰিলে। ভীমৰ ক্ৰোধ উঠিল আৰু গদালৈ শিশুপালক বধ কৰিবলৈ যায়। ভীষ্মই ৰাখিলে। ভীষ্মই ক'লে, ভীম তই বধ কৰিব নালাগে। যিজনে বধ কৰিব তেওঁ মাত্ৰ সুৰুঙা চাই আছে, ছিদ্ৰ চাই আছে। কিয়? আপোনালোকে শিশুপালৰ নিশ্চয় জন্মৰ কাহিনীটো জানে। শিশুপালৰ পিতৃ আছিল দমঘোষ, মাতৃৰ নাম আছিল শ্ৰুতশ্ৰৱা। বসুদেৱৰ ভগ্নী হোৱাৰ কাৰণে কৃষ্ণৰ পেহী। তেওঁলোকৰ এটা সন্তান হ'ল। জন্ম হওঁতে 3টা চকু আছিল, ত্ৰিনয়ন, চৰ্মচক্ষু 2টা, আৰু এটা ইয়াত আছে, 4টা হাত। আচৰিত শিশুটো দেখা পাই পেলাই মাক বাপেকে ত্যাগ কৰিবৰ কাৰণে, পেলাই দিবৰ কাৰণে ইচ্ছা কৰিছিল। তেনেকুৱাতে আকাশবাণী হ'ল যে শিশুটোক তোমালোকে ত্যাগ নকৰিবা, ই এজন প্ৰতাপী ৰজা হ'ব, শৰীৰত অজস্ৰ বল হ'ব। শ্ৰুতশ্ৰৱা আৰু দমঘোষে ওপৰলৈ চাই ক'লে, সেই আকাশত থাকি কোৱা, আমাক উপদেশ দিয়া সেই দেৱতা, তুমি কোন আমি নাজানো, কিন্তু যিয়ে নোহোৱা কিয়, যিহেতুকে আমাক ত্যাগ কৰিবলৈ হাক দিছা, এটা কথা কোৱা যে সন্তানটোৰ কেনেকৈ তৃতীয় চকুটো নাইকিয়া হ'ব আৰু হাত 2টা খহি পৰিব, কেনেকৈ, কি কৰিলে? আমি নৰ্মেল এজন ব্যক্তি বিচাৰিছোঁ। তেতিয়া আকাশৰ পৰা ক'লে, এনেকুৱা এজন ব্যক্তিৰ কোলাত এই শিশুটো দিলে তেওঁৰ তৃতীয় চকুটো নাইকিয়া হ'ব আৰু হাত 2টা খহি পৰিব। কিন্তু যাৰ কোলাত দিলে তৃতীয় নয়নটো নাইকিয়া হ'ব, হাত 2টা খহি পৰিব, তেওঁৰ হাততে তোমাৰ সন্তানৰ মৃত্যু হ'ব। দমঘোষে পৃথিৱীৰ যিমান ৰজা আছিল চবকে মাতি এখন সভা পাতিলে। চবৰ কোলাত সন্তানটো উঠাই দিয়েগৈ। কাৰো কোলাত দিওঁতে না চকুটো নাইকিয়া হ'ল, না হাত 2টা খহি পৰিল। মনে মনে আনন্দিত হ'ল, এইবিলাক ৰজাৰ পৰা মোৰ মৃত্যু নাই। কেইদিনমানৰ পাছত কৃষ্ণ বলোৰাম পেহীয়েকৰ ঘৰত ফুৰিবলৈ গৈছে, আৰু পেহীয়েকে মৰমতে আনি কৃষ্ণৰ কোলাত নিজৰ সন্তানটো দি দিলে। কৃষ্ণই কোলাত লোৱাৰ লগে লগে তৃতীয় চকুটো নাইকিয়া হৈ গ'ল হঠাৎ, আৰু হাত 2টা খহি পৰিল। এতিয়া পেহীয়েকে কৃষ্ণক কৈছে, কেশৱ তুমি মোক কথা দিব লাগিব। কি? তুমি যাতে কোনো কাৰণত মোৰ সন্তানটো বধ নকৰা। আৰে মই কিয় বধ কৰিম পেহী তোমাৰ সন্তান? ভগৱান কৃষ্ণ আপোনালোকে জানে বহুত নৌটংকি কৰি থাকে, চব জানে, নজনাৰ ভাও ধৰে। মই কিয় পাক কৰিম? আৰে নহয় নহয়, মই আকাশবাণী শুনিছোঁ যে তোমাৰ হাতত, যাৰ হাতত দিলে তৃতীয় নয়ন নাইকিয়া হ'ব, হাত 2টা খহি পৰিব, সেইজনৰ হাতত মোৰ সন্তানৰ মৃত্যু আছে, আৰু তোমাৰ কোলাত দিওঁতে এইটো হ'ল। গতিকে মই চিয়'ৰ তোমাৰ হাতত মোৰ সন্তানটোৰ মৃত্যু আছে, গতিকে তুমি মোক কথা দিব লাগিব। ভগৱানে অৰ্জুনক গীতাত কৈছে, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্যৰ্থে না ত্বম শুচিতুম অৰ্হসি। 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জন্ম হ'লে মৃত্যু নিশ্চিত, আৰু মৃত্যু হ'লে পুনৰ জন্মও নিশ্চিত। ইয়াত কোনেও বাধা দিব নোৱাৰে, এইটো সংসাৰ চক্ৰ। এইকাৰণে ইয়াক লৈ পেলাই ইমান শোক কৰাৰ কোনো প্ৰয়োজন নাই। ভগৱান কৃষ্ণই পেহীয়েককো বুজাইছে, কিন্তু পেহীয়েকে কৈছে, এইবিলাক মই বুজিব নোৱাৰোঁ, মোৰ সন্তানটো মুঠৰ ওপৰত তুমি বধ কৰিব নালাগে, কথা দিয়া। ভগৱান কৃষ্ণই এটা কথা ক'লে, ভগৱান কৃষ্ণই তেতিয়া ক'লে যে পেহী, বাৰু মই বধ নকৰোঁ বুলিতো ক'ব নোৱাৰোঁ, কাৰ হাতত কি বিধিয়ে লিখিছে কোনে জানে, কিন্তু তোমাক এটা কথা দিছোঁ, মই তোমাৰ ল'ৰাৰ মই 100টালৈকে অপৰাধ মই ক্ষমা কৰোঁ। আৰু মাইকী মানুহৰ হৃদয় ভাবিছে 100টা অপৰাধ কৰিবলৈকে নিদিওঁ নিজৰ সন্তানক, কিয়নো কৰিব। গতিকে সেই বুলি ভাবি সান্তনা লভি থাকিল। আৰু আজি ৰাজসুই যজ্ঞত শিশুপালে যেতিয়া গালি পাৰি আছে, তেতিয়া ভগৱান কৃষ্ণ এটা এটাকে গন্তি কৰি গৈ আছে, কেতিয়া ইয়াৰ 100টা হয়। যেতিয়া 99টা হৈ গ'ল, খবৰদাৰ বাণী শুনাই দিলে, সাৱধান শিশুপাল, আৰু যদি তই এটা অপৰাধ কৰ তেতিয়াহ'লে তোৰ বধ হ'ব মোৰ হাতত। পিছত মোক দোষ দি লাভ নাই, সেই সভাখত তোমালোক সাক্ষী। শিশুপালে আকৌ নুশুনি গালি পাৰি আছে, আৰু তেতিয়া তেওঁ সুদৰ্শন চক্ৰ এৰি দিলে। শিশুপালৰ ডিঙি কাটি গ'ল, শৰীৰটো তাত পৰিলে।
তেতিয়া যুধিষ্ঠিৰে এটা অদ্ভুত বস্তু দেখা পালে শিশুপালৰ শৰীৰৰ পৰা এটা পোহৰ এগছি বন্তিৰ শিখাডালৰ দৰে পোহৰ এটা আহি ভগৱান কৃষ্ণৰ শৰীৰত বিলীন হৈ গ'ল যিটোক আমাৰ পাঁচটা মুক্তিৰ নিৰ্বাণ বুলি কয় শালুক্য সাৰূপ্য শাস্তি সামীপ্য ইকত্বম অপিতত দিয়া মন্যস্য না গৃহণতে বিনামত সেৱানম জন 3:29-13 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 13 নম্বৰ শ্লোক কপিলে মাক দেৱহূতিক কৈছে পাঁচ ধৰণৰ মুক্তিৰ কথা তাত এটা মুক্তি আছে যে মিলি যায় যেনেকৈ নদীৰ পানী সাগৰত মিলি গ'ল ইকত্বম বা নিৰ্বাণ এই নিৰ্বাণ মুক্তিটো শিশুপালে পালে যুধিষ্ঠিৰে ভাবিছে এটা অত্যাচাৰী এটা পাপী ভগৱানক গালি পাৰি আছে আকৌ ই মুক্তি কেনেকৈ পাব পাৰে কাষতে আছিল কোন দেৱৰ্ষি নাৰদ যিমান য'ত খেলি মেলি লাগে তাত নাৰদক পাব পৰম ভক্ত তেওঁহে চবকে বুজাব পাৰে আৰু নাৰদক পাই পেলাই সুধিলে হে দেৱৰ্ষি নাৰদ এইটো কি দেখিলো মই ইমান অদ্ভুত বস্তু এটা মোক অকণ বুজাই দিয়া তেতিয়া নাৰদে কৈছিল যে যুধিষ্ঠিৰ তুমি এতিয়া শিশুপালক এইটো অৱস্থাত দেখিছা হয় এজন আগতে কোন আছিল জানানে নাই সেই বুলি তেওঁ আৰম্ভ কৰিছে ক'ৰ পৰা বৈকুণ্ঠত যে জয় বিজয় আছিল কেনেকৈ চাৰি সিদ্ধই সাপ দিলে কেনেকৈ আহি তেওঁলোক হিৰণ্যকশিপু হিৰণ্যক্ষ হ'ল ত্ৰেতা যুগত কেনেকৈ ৰাৱণ কুম্ভকৰ্ণ হ'ল আৰু দ্বাপৰত আহি কেনেকৈ শিশুপাল আৰু দন্তবক্ৰ হৈছে এই কথাখিনি সুন্দৰভাৱে বুজাই দিছে বুজাই দিওঁতে এতিয়া ইয়াত যে কৈছে নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল ইয়াৰ আগলৈকে হিৰণ্যকশিপু জন্ম হ'ল হিৰণ্যক্ষ জন্ম হ'ল হিৰণ্যক্ষক ভগৱান কৃষ্ণই বৰাহ অৱতাৰ ধাৰণ কৰি বধ কৰিলে ইতিমধ্যে কয়াধুৰ গৰ্ভত হিৰণ্যকশিপুৰ পত্নীৰ নাম কয়াধুৰ গৰ্ভত প্ৰহ্লাদৰ জন্ম হৈছে 5 বছৰ বয়স আন দৈত্য শিশুৰ লগত গুৰুকুলত শিক্ষা আহৰণৰ কাৰণে পঠিয়াইছে আগতে শিক্ষা দুই ধৰণৰ আছিলে শিক্ষানুষ্ঠানবিলাক এক আছিল ঋষিসকলে নিজৰ আশ্ৰমত যিমানবিলাক ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকক ৰাখি লৈ কৰাইছে আৰু এক হৈছে নিজৰ ঘৰত গৈ পেলাই যিটো আজিকালি টিউচন সিস্টেম ৰজা মহাৰাজাৰ ঘৰত নিজে থাকি ঋষিসকলৰ নিজৰ আশ্ৰমত গুৰুকুলত যিসকল পঢ়িবলৈ আহে তেনেকৈ যদি কোনোবাই পাঠদান কৰিছিল সেইসকল গুৰুক আচাৰ্য বুলি কৈছিল তেতিয়া আচাৰ্য আৰু যোনে নিজৰ কাৰোবাৰ ঘৰত গৈ পেলাই থাকি পঢ়ায় তেওঁলোকক উপাধ্যায় বুলি কৈছিল আগতে এইটো পিছত গৈ গৈ এইবিলাক সব উপাধি হ'লগৈ এনে উপাধ্যায় আৰু আচাৰ্যৰ ডিফাৰেন্সটো দৈত্য শিশুসকলৰ গুৰু আছিলে দৈত্যৰ গুৰু আছিল শুক্ৰাচাৰ্য তেওঁৰ দুটা সন্তান আছিল খণ্ড আৰু অমৰ্ক একেলগে শাস্ত্ৰত আপোনালোকে খণ্ডামৰ্ক বুলি পাব খণ্ডামৰ্কৰ তোলত আন দৈত্য শিশুৰ লগত প্ৰহ্লাদে শিক্ষা ল'বৰ কাৰণে গৈছে ইয়াৰ পাছত কি হৈছে এতিয়া সেইখিনি ক'ব আপোনালোকে এটা মনত ইমাজিন এটা কৰক ভকত দুই ধৰণৰ হ'ব লাগে এবিধ ৰসিক এবিধ ভাবুক যিমান কথাত ভাৱ আনিব পাৰিব সিমান আনন্দ পাব মনত ভাৱ লগ এখন আশ্ৰম দৈত্য শিশু গুৰু দৈত্য শিশুসকল বহি আছে শুক্ৰাচাৰ্যৰ দুজন সন্তান খণ্ডা অমৰ্ক তেওঁলোকে শিক্ষাদান দি আছে এই চিনটো মনলৈ আনক ইয়াৰ পিছত কি হৈছে এটা আলোচনা কৰিম শুক্ৰৰ তনয় কামে বৈশ্য হুয়া আপোনাৰ গৃহে গৈ ল এদিন শুক্ৰাচাৰ্যৰ দুইটা সন্তান খণ্ডা অমৰ্ক ঘৰুৱাহী কামৰ কাৰণে তেওঁলোকৰ শ্ৰেণী কোঠাৰ পৰা আঁতৰি গ'ল আমাৰ যেনেকৈ শিক্ষক কিছু সময়ৰ কাৰণে শ্ৰেণী কোঠাৰ পৰা আঁতৰি গ'লে কৈ যায় নহয় এই হাল্লা নকৰিবি তহঁতে নিজৰ নিজৰ কিতাপ উলিয়াই পঢ়ি থাক মই আহিছোঁ অলপ এনেকৈ ওলাই গ'ল সেই সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তক মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্মযত সেই সময়কণত প্ৰহ্লাদে কি কৰিছে দৈত্য শিশুসকলক আকৌ নিজৰ মতে বহুৱাই লৈছে চিজিলত আৰু লৈ তেওঁলোকক ভাগৱত ধৰ্মৰ কথা কৈছে কিনো প্ৰহ্লাদে ক'লে এই কথাখিনি আটাইতকৈ জানিবলগীয়া প্ৰথম কৈছে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় কুমাৰ কালতে হুয়া একমত ভকতি কাচৰ কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি অধ্ৰুৱম অৰ্থদম 701 সপ্তম স্কন্ধ 6 অধ্যায় প্ৰথম শ্লোকৰ অনুবাদ এয়া প্ৰহ্লাদে কৈছে মানুহৰ শৰীৰ পোৱাটো অতি দুৰ্লভ প্ৰথম জানিবলগীয়া কথা আমি
84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছতহে আমি এইটো শৰীৰ পাইছোঁ 20 লাখ সব স্থাৱৰ জানো 9 লাখ জলচৰ সব মানো 11 लाख कुर्म को भी गावे पक्षीगण 10 लाख बतावे 30 लाख पशु जानो हो भाई 4 लाख बंदर दुखदाई जब ये 84 लाख कट जावे तब कहो मानुष तन पावे 20 लाख स्थावर स्थावर माने इमोभेबल लरसर करिब नोवारा गस गसनी प्रजाति এটা জীৱই মানুহৰ শৰীৰ পোৱাৰ আগতে 20 লাখ গছ গছনি প্ৰজাতিত ভ্ৰমণ কৰিব লাগে তাৰ মানে আমি বিলাকো গছ গছনি হৈ আছিলো 9 লাখ জলচৰ প্ৰাণীৰ প্ৰজাতি জলত থকা প্ৰাণীৰ প্ৰজাতি 9 লাখ বুলি শাস্ত্ৰই কয় 20 নয় 29 লাখ 11 লাখ প্ৰাণী আছে সৰীসৃপ জাতীয় কাছৰ দৰে 29 11 40 চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ 40 10 50 30 লাখ বিভিন্ন জন্তু 50 30 80 4 লাখ বান্দৰৰ প্ৰজাতি 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ গতিকে ইমান ফ্ৰীতে আমি এটো শৰীৰ পোৱা নাই এতিয়াও আমাৰ সন্মুখত দেখি আছো কুকুৰ মেকুৰী গাধ ঘোঁৰা কীট পতংগ পোক পৰুৱা যত যিমান আছে কিমান কষ্ট কিন্তু আমি মানুহ হৈছো যত ঈশ্বৰ ভক্তি কৰাৰ সুবিধা দিছে যত বুদ্ধি দিছে যত জ্ঞান দিছে যত বাণী দিছে বাকি বিলাক যিমান আছে সব ধনী কুকুৰক কেনেকৈ চিনি পাব শব্দটো শুনি ভুক ভুকালে আমি গম পাব কুকুৰৰ মাত মেকুৰীয়ে মেও বুলি ক'লে গম পাব মেকুৰী কা বুলি ক'লে গম পাব কাউৰী ধনী মানুহক বাণী দিছে আন আন জীৱ জন্তুক বুদ্ধি কিমানকণ দিছে যিটোৰ দ্বাৰা তেওঁলোকে নিজক সুৰক্ষিত কৰি ৰাখিব পাৰে আৰু নিজে আহাৰটো গ্ৰহণ কৰি জীয়াই থাকিব পাৰে গৰুৰ আগত ধান বা কঠিয়া নিজৰ মালিকৰ হক বা বেলেগৰ হক হেবিলাক গম নাপায় হেতু বুদ্ধি কিয়তক নাই দিয়া হেতক দিছে খেউজিয়া ঘাঁহ খাব লাগে এফালৰ পৰা মহতিয়াই যাব মোৰ মালিকৰ এয়া নাখাও কাখৰ দৰাত গৈ খাও এতু বুদ্ধি কিয়তক নাই দিয়া ভাল বেয়া গম নাপায় কেৱল আহাৰ গ্ৰহণ কৰিব লাগে কিন্তু মানুহক দিছে সেইকাৰণে প্ৰহ্লাদে কৈছে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় যদি প্ৰকৃততে তেওঁ বুদ্ধিমান হয় কুমাৰ কালতে হুয়া একমত ভকতি কাছৰ কুমাৰ কালৰ পৰা ভক্তি কৰিব কিয় কুমাৰ কালত কৰিব লাগে আগতেতো আছিলে 25 বছৰ বয়সলৈকে ব্ৰহ্মচৰ্য তাৰ পাছত 25 বছৰ গাৰ্হস্থ তাৰ পাছতহে ঈশ্বৰ সেৱা কৰিবলৈ বানপ্ৰস্থত যায় আৰু তাৰ পাছৰ শেষৰ 25 বছৰ সন্ন্যাস ব্ৰত ধাৰণ কৰে কিন্তু এটা কুমাৰ কালৰ পৰা কৰিবলৈ কিয় কৈছে বৰ্তমান যদি আমাৰ সোসাইটি চাই যদি যুৱ সমাজ চাই প্ৰায়বিলাকে আমাক কয় যে যুৱ সমাজ বিপথে গৈছে যদিও সব নাই যোৱা যিসকলে আধ্যাত্মিকতাত আহিছে যিসকলে এক শৰণত আহিছে যিসকলে কৃষ্ণ সংস্কৃতি আকোৱালি লৈছে সেইসকলৰ মাজত বিপথে যোৱা খুব কম পাব ই সত্য অপ্ৰিয় হলেও সত্য কথা মই ৰঙিয়াত মোৰ পোষ্টিং থাকোতে এজনে এবাৰ উকিলৰ লগত কথা হৈছিল গুৱাহাটী হাইকোৰ্টৰ তেখেতে মোক এটা কথা কৈছিলে তেওঁ কৈছে যিটো ক্ৰাইম ৰেট অপৰাধীৰ যিটো হাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বা যিসকল তেওঁ নাম লৈ পেলাই কৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি কাৰণ মোক গম পালে যে মই সংঘৰ কৈছে সংঘৰ যিখিনি সদস্য বা সদস্যা সংগী যিসকল অপৰাধৰ যিটো হাৰ এটো ইয়াত খুব কম আছে কিয়নো যিসকলে আধ্যাত্মিকতাৰে অন্তৰৰ পৰা যদি এক শৰণ লৈছে কৃষ্ণ সংস্কৃতিত নামিছে সঁচাকে তেওঁলোকে কেতিয়াও অপৰাধ কৰিবই নোৱাৰে কাৰণ ইয়াত সৰুৰে পৰা সকলোকে ভাল পাবলৈ শিকায় সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি গুৰুজনে আমাক শিকাইছে কুকুৰৰ শ্ৰীগাল গৰ্দৰ ভৰো আত্মা ৰাম জানিয়া সবাকো কৰি কৰিবা প্ৰণাম গুৰুজনাই শিকাইছে বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদায় মান্য কৰে যিসকলে এয়া সৰুতে পালে তেওঁলোকে কেনেকৈ বেলেগৰ অন্যায় কৰিব অসম্ভৱ যদি কোনোবা নামত কেৱল সংগী হৈ আছে তেতিয়া সেইসকলৰ কথা মই নাজানো যদি সঁচাকে লৈছে অন্তৰৰ পৰা যদি লৈছে শৰণ আৰু অন্তৰৰ পৰা যদি এক শৰণ হৰিনাম ধৰ্মৰ বিষয়ে জানিব বিচাৰিছে কৃষ্ণ সংস্কৃতিৰ বিষয়ে বুজিব বিচাৰিছে তেওঁলোকে কাৰো অন্যায় কৰিব নোৱাৰে এতিয়া ডাঙৰ কথা হৈছে বৰ্তমান ইলেক্ট্ৰনিক্সৰ যুগ
আন একো নহ'লেও হাতে হাতে চবৰে মোবাইল আছে। মোবাইলটো যেতিয়া কিনে তাত এখন লিফলেট দিয়ে, মেনুৱেল এখন থাকে, কাগজ এখন থাকে। বাকী যিমান আপোনালোকে ৱাশ্বিং মেচিন কওক, মাইক্ৰ'ৱেভ কওক, ফেন কওক, যি কওক, টিভি কওক, এখন কাগজ থাকে মেনুৱেল, তাত লিখা থাকে হাউ টু ইউজ, কেনেকৈ ব্যৱহাৰ কৰিব। আৰু মোবাইলটো ব্যৱহাৰ কৰাৰ আগত দোকানতে আমি বুজি লওঁ ইয়াৰ ফাংচন কি কি কৰিব পাৰি। ইয়াত ৱাশ্বিং মেচিনটো কেনেকৈ ব্যৱহাৰ কৰিব বুজি লয়, মাইক্ৰ'ৱেভ ইয়াত কি বনাব পাৰি বুজি লয়। তাৰ মানে বস্তুটো ব্যৱহাৰ কৰাৰ আগত 10 বাৰ আমি বুজি লওঁ কি ইয়াৰ পৰা ব্যৱহাৰ কৰিব পাৰি বা কি কৰি দিলে ইয়াৰ অনিষ্ট হ'ব পাৰে, সব বুজি লওঁ। তাৰ পাছত আমি ব্যৱহাৰ কৰোঁ। সাধাৰণ বজাৰৰ বস্তু এটা ব্যৱহাৰ কৰাৰ আগত আমি যদি 10 বাৰ যদি বুজি লওঁ, তেতিয়াহ'লে দেৱৰো দুৰ্লভ, ব্ৰহ্মাৰো প্ৰাৰ্থনী, এই নৰতনুটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে কেতিয়াবা মেনুৱেল খুলি চাইছোনে নাই, মেনুৱেল পঢ়িছোনে নাই, আৰু যদি পঢ়িছো কিমান বয়সত, কেতিয়া আহি বস্তুটো ব্যৱহাৰ কৰাৰ পাছত 50 বছৰ, 60 বছৰ, চাকৰিৰ পৰা ৰিটায়াৰ হৈ বহুতেতো মেনুৱেলখনেই নাজানে কি। মেনুৱেল আন একো নাই, শাস্ত্ৰৰ উত্তম কি শাস্ত্ৰৰ উত্তম সব জানে আপোনালোকে। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ইয়াৰ পৰাইতো গুৰুজনাই কীৰ্তন দশম দিছে, ইয়াৰ লগতে আৰু বহুতখিনি মিলাই মাধৱ পুৰুষে ঘোষা ৰত্নাৱলী দিছে, 4 পুথি আমাক দি গৈছে। মেনুৱেল হিচাপে যদি আমি এই শাস্ত্ৰ লওঁ, কাহিনী আকাৰত যদি আখ্যান উপাখ্যান হিচাপেও যদি সৰু ল'ৰা ছোৱালীক ভাগৱতৰ সাধু হিচাপেও যদি কয়, তেতিয়াহ'লে তেওঁলোকৰ কোমল মনত এটা প্ৰভাৱ পৰিব, কেতিয়াও তেওঁলোক বিপথে যাব নোৱাৰে। মানুহৰ জীৱনৰ দুৰ্লভতাটো অনুভৱ কৰিব তেওঁলোকে, কোনো জীৱ জন্তুক তেওঁলোকে অপকাৰ নকৰিব, কিন্তু কেতিয়া দিব লাগিব জ্ঞানটো, কুমাৰ কালত। সেইকাৰণে প্ৰহ্লাদে কৈছে যদি বুদ্ধিমান হয় কুমাৰ কালৰ পৰা ভক্তি কৰিব। তাৰমানে ভক্তি মানে কি কৰিব? অকল গুৰু গৃহত সোমাই প্ৰাৰ্থনা গোৱা নে নাম গোৱা, এইটোৱে ভক্তি নেকি? নহয়। কপিলে মাক দেৱহতীক কৈছে ভক্তিৰ পৰম বস্তুটো সংজ্ঞাটো দিছে নাৰদে। নাৰদে কৈছে স অস্মিন পৰম প্ৰেম অমৃত স্বৰূপা স। ভক্তি মানে পৰম প্ৰেম, ভাল পোৱা। কাক ভাল পাব? ভগৱান মানে কি? গুৰুজনাই কি ক'ব বিচাৰিছে? ভগৱান ক'ত আছে? ভগৱানে কৈছে দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰৰ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি সবাৰো হিয়াত। তাৰ মানে এটা কথা কনফাৰ্ম যে ভগৱান বেলেগত নাই, চবৰে হিয়াত আছে, এইটোতো কনফাৰ্ম। এতিয়া কপিলে কৈছে অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক। কপিলে কৈছে সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন। যদি আমি জীৱন্ত প্ৰাণীবিলাকক ভাল পাবলৈ বাদ দি, মৰম কৰিবলৈ বাদ দি, প্ৰতিমাৰ মাজত ঈশ্বৰ আৰাধনা যদি কৰি থাকোঁ, মন্দিৰৰ পৰা হওক নামঘৰৰ পৰা ওলাই কোনোবা এজন দুখীয়া ভিখাৰী এজনক দেখিলে লেই চেই কৰোঁ, এইটো ধৰ্ম আমাক গুৰুজনাই দিয়া নাই। গুৰুজনাই কৈছে যে ব্ৰাহ্মণৰ চাণ্ডাল আৰু নিবিচাৰি কুল, দাতাতো চোৰতো যেন দৃষ্টি একতুল, নিচতো সাধুত যাৰ ভৈল এক জ্ঞান, তাহাক একে পণ্ডিত বুলিও সৰ্বজান। আৰু তাতে কৈছে বিশেষত মনুষ্যগণত যিটো নৰে, বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। বিষ্ণুময় জ্ঞান দেখিবলৈ কৈছে কাক? সমস্ত জীৱক। সেইকাৰণে কপিলে মাকক যেতিয়া মাকে সুধিলে ভক্তি কেনেকৈ কৰিব তেতিয়া তোমাক, এই সমস্ত জীৱটোক ইমানবিলাক প্ৰাণী আছে, 84 লাখ যোনিত ভ্ৰমণ কৰি আছে, কাক কেনেকৈ সেৱা কৰিব, এতিয়া ক'ত পৰি সেৱা কৰিবগৈ?
তেতিয়া কৈছে তেনেকৈ নহয় মা, অত মাম সৰ্বেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েদ দান মানভ্যম মৈত্ৰেয় অভিন্নেন চক্ষুষা 3:29-27 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 27 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে হে মা, মই যিহেতু সমস্ত প্ৰাণীত আছো, জীৱ জন্তু চৰাই চিৰিকটি মানুহ চবতে, এইকাৰণে মোক তুমি সেৱা কেনেকৈ কৰিব লাগে কওঁ শুনা। কেনেকৈ? প্ৰথম তুমি দান কৰা। কি দান কৰিম এতিয়া? ধন টকা পইচা চৰাই চিৰিকটি পশু পক্ষী কি দিব এইবিলাক? কৈছে নালাগে। আপোনাৰ চোতালত ৰাতিপুৱা চৰাই কেইটামান পৰিছে, আপুনি চাউল কেইটামানটো দিব পাৰে বিষ্ণুময় জ্ঞান কৰি। গৰমত আপোনাৰ গেটৰ ওচৰত গাই এজনীয়ে চটফটাই আছে, পানী অকণমানটো দিব পাৰে। আপুনি গছ পুলি দুডালমান লগাই দিব পাৰে। কোনোবা এজন বিপদত পৰিছে তাক উদ্ধাৰ কৰিব পাৰে। আৰু যদি ধন টকা পইচা আপোনাৰ আছে, পঞ্চভাগ কৰি বিভাগিবে নিজ বিত্ত, এটা অংশটো দান কৰক। কিন্তু দান কৰাৰ পাছত কেতিয়াও তাৰ পৰা বিনিময় নিবিচাৰিব। আমাৰ বহুতে নামঘৰলৈ দিয়া বস্তুৱে হওক বা ৰাজহুৱা স্থানলৈ দিয়া বস্তুৱে হওক, জনকল্যাণৰ কাৰণে যদি দান দিয়ে, তাত নিজৰ নামটো খোদিত কৰি দিব বিচাৰে, দাতা অমুক। এইটো আমাৰ মানসিকতা। এখন ফেনো যদি দিয়ে, তাৰ ব্লেডত লিখা থাকে দাতা অমুক। ইয়াৰ লোকচানটো কি বুজি লওক। সপ্তদশ অধ্যায় গীতা, তাত কৈছে দাতব্যমিতি যৎ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে সতত দানম সাত্বিকম স্মৃতম। সপ্তদশ অধ্যায় 20 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে হে অৰ্জুন, দান দি পেলাই বিনিময় বিচাৰিব নালাগে। আৰু দান কাক দিব লাগে? দেশ কাল পাত্ৰ চাই পেলাই য'তে ত'তে দান দিবলৈ হাক দিছে। এটা দান দি যদি আপুনি দাতা লিখি দিয়ে, লোকচানটো কি বুজক। প্ৰত্যেকটো কৰ্মৰ 3 ধৰণৰ ফল আমি পাওঁ। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। যিয়ে কৰ্ম আপুনি নকৰক কিয়, তাৰ 3 ধৰণৰ ফল আহিব পাৰে। ভাল যদি কৰ্মটো হৈছে ভাল ফল পাব, বেয়া কাম কৰিছে যদি বেয়া ফল পাব, যদি মিশ্ৰিত হৈছে মিশ্ৰিত পাব, ভাল বেয়াৰ মাজে মাজে। গতিকে আপুনি ফেন এখন দিলে, এইটো ভাল কাম, দান কৰিছে জনকল্যাণৰ কাৰণে, তাৰ ফলটো আপুনি পাব লাগিব এতিয়া। কিন্তু আপুনি যদি তাত দাতা বুলি লিখি দিয়ে, এতিয়া আপোনাৰ প্ৰচাৰটোতো হৈ আছে। তাৰ মানে যোনে আহিছে, এখন অমুকে দিছে, ফল পাই আছে। বাপজনে ৰাইট কৈছে, ফল পাই আছে। আপোনাৰ প্ৰচাৰটো হৈ আছে। প্ৰচাৰ কেনেকৈ? এই দানটোৰ কাৰণে আপুনি লিখি দিছে তাত। এজন ৰজাই ৰথত বহুত ব্লেংকেট লৈ ঠাণ্ডা দিনত তেওঁ নিজৰ ৰাজ্যত ভ্ৰমণ কৰিছে। ফুটপাথত হওক য'তে হওক যিবিলাক দুখীয়া মানুহ আছে তেওঁলোকক ব্লেংকেট দিছে, গৰম কাপোৰ দিছে। তেওঁ দেখা পালে যে এটা চৌৰাহা এটাত, চাৰিআলি এটাত এজন সন্যাসী জুইৰ ওচৰত বহি আছে। তেওঁৰ গাত কোনো বস্ত্ৰ নাই, জুই আছে। ৰজা ৰথৰ পৰা নামি গৈ ব্লেংকেট এখন তেওঁক দিলে, এইখন লোৱা। ঋষিজনে ধন্যবাদ দি পেলাই ব্লেংকেটখন গ্ৰহণ কৰিলে আৰু ৰজাই চাই থাকোঁতে জুইত দি দিলে। জুইত দিয়াৰ লগে লগে ৰজাজনে পটককৈ জুইৰ পৰা ব্লেংকেটখন উঠাই আনি ঋষিজনক গালি পাৰিলে, আৰে আপুনি কেনেকুৱা মানুহ, ব্লেংকেটখন আপোনাক দিছোঁ, আপুনি জুইত দি দিলে, আপুনি কেনেকুৱা মানুহ। ঋষিজনে কৈছে মহাৰাজ ক্ষমা কৰিব, আপুনি আচলতে মোক এইটো দান দিয়াই নাই। মানে যদি আপুনি মোক দান দিয়ে, যদি দিছিলে দান, তেতিয়াহ'লে ব্লেংকেটখনৰ অধিকাৰ কাৰ? আপুনি যদি মোক বস্তুটো দি দিলে, এই ব্লেংকেটত অধিকাৰটো কাৰ আছে? ৰজাই কৈছে তোমাৰ। আৰু তেতিয়া মোৰ যদি অধিকাৰ আছে, মই যি কৰোঁ তাত তোমাৰ কি আহে যায়? তোমাৰ কামটো হৈছে দান দিয়া, তুমি দান দিলা, তোমাৰ কাম শেষ। মই বস্তুটো ল'লো, এতিয়া মই যি কৰোঁ এইটো মোৰ কথা। ঋষিতে সন্যাসীজনে ক'লে যে মহাৰাজ, আচলতে আপুনি যদিও কায়িকভাৱে দান দিছে, মোহটো এৰিব পৰা নাই। আমাৰো বহুতৰ সেইটোৱে হয়। ফেনখন যদিও দিছোঁ, মোহটো এৰিব পৰা নাই যে মই দিছোঁ বুলি জানক। আৰু সেইকাৰণে লিখা থাকে তাত দাতা অমুক, আৰু ফলটো যিকোনো এটাই পাব আপুনি।
প্ৰচাৰটো পাই আছে কাৰণে ভগৱানে দিবলৈ একো নাই। যদি আপুনি নামটো নিদিয়ে, অকল ফেনখন দি পাহৰি গ'ল, আপুনি দানটো দিলে কিন্তু আপুনি ফলটো আশা কৰা নাই, ফেন দিলে আৰু কৃষ্ণ সেৱা কৰিলে, তোমাৰ নামতে দিলোঁ, শেষ। এতিয়া ভগৱানে কৈছে অহম ভক্ত পৰাধীন হি অস্বতন্ত্ৰ এব দ্বিজ ৯:৪-৬৩ নৱম স্কন্ধ ৪ৰ্থ অধ্যায় ৬৩ নম্বৰ শ্লোকত দুৰ্বাসাক কৈছিল, যেতিয়া অম্বৰীষক দিয়া চক্ৰটোৱে দুৰ্বাসাক খেদি ফুৰিছিল, তেতিয়া ভগৱানৰ ওচৰত গৈছিল, বিষ্ণুৰ ওচৰত, ৰক্ষা কৰা। ভগৱানে কৈছে মই ৰক্ষা কৰিব নোৱাৰোঁ, মোৰ চক্ৰ অম্বৰীষক দিয়া আছে, মই ভক্তৰ অধীন, মই স্বতন্ত্ৰ নহয়, সি অস্বতন্ত্ৰ এব দ্বিজ। গতিকে তুমি তালৈ যোৱা। এতিয়া যদি আপুনি ফেনখনত ডাটাটো নিলিখে, তেতিয়া ভগৱান দিবলৈ বাধ্য হ'ব। আৰু শাস্ত্ৰই কৈছে ১ গুণ লগালে কিমান গুণ পায়? সহস্ৰ গুণ হৈ। এতিয়া আপোনাৰ লাভ ক'ত আছে? ডাটা বুলি লিখাত আছে নে নিলিখাত আছে চাই লওক, এইটো আপোনালোকে বুজি লওক। সেইকাৰণে প্ৰথম কৈছে দান দিয়া, কিন্তু কেনেকৈ দিব? দেশ কাল পাত্ৰ চাই। সন্ধিয়া সময়ত আপোনাক এজনে বিচাৰিছে, বাইদেউ টকা 50টা দিয়কচোন, আৰু জানে যে এই সময়ত যদি ইয়াক 50 টকা দিওঁ, ইয়াৰ লক্ষ্যস্থান কি আপুনি ভালকৈ জানে। সন্ধিয়া যদি তাক টকা 50টা হাতত দিয়ে, ই ক'ত যাব আপুনি ভালকৈ জানে। তথাপিতো যদি তাক 50 টকা দি দিলে, আৰু সি যদি ফূৰ্তি পানীকণ খাই ঘৰত যদি অত্যাচাৰ কৰিছে, তাৰ পাপে কিন্তু আপোনাকো চুব। সেইকাৰণে দেশ কাল পাত্ৰ চাবলৈ দিছে। এটা ক্লাছৰুমত শিক্ষকে ল'ৰা ছোৱালীখিনিক দানৰ ওপৰত কথা কৈ তেওঁলোকে ক'লে যে তোমালোকে জনসেৱা কৰিবলৈ শিকা, সেৱা কৰিবা, যিমান পাৰা চবকে সেৱা ভাৱটো মনত আনিবা। সেৱাই পৰম ধৰ্ম। আৰু বিৰাট ধুনীয়া ক্লাছ এটা লোৱাৰ পিছত ক'লে, কাইলৈ তোমালোকক মই সুধিম কোনে কোনে কাক কাক সেৱা কৰিছা, কেনেকৈ কৰিলা, মোক কাইলৈ জনাব লাগিব। পাছদিনা ক্লাছৰুমত শিক্ষকজনে সুধিলে, তোমালোকক কালি চবকে কৈছিলোঁ যে সেৱা কৰিবা, আজি কোনে কোনে কি কি কৰিলা মোক কোৱা। এজন ল'ৰাই হাত দাগিছে, ছাৰ কি কৰিলা? ছাৰ স্কুললৈ আহি থাকোঁতে বাটৰ দাঁতিত বুঢ়ী এগৰাকী দেখা পালোঁ, ৰৈ আছিলে, আৰু মই আইতাগৰাকীক হাতত ধৰি ৰাস্তাটো পাৰ কৰাই দিলোঁ। বোলে অতি উত্তম সেৱা হৈছে, ভাল হৈছে, ৰাস্তাটো পাৰ কৰাইছে, গাড়ী মটৰ ইমান বেছি, বুঢ়ীগৰাকীক ধুনীয়াকৈ পাৰ কৰাইছে, অতি সুন্দৰ। আৰু কোনোবাই, এইবাৰ দ্বিতীয় এজনে হাত দাঙিছে, ছাৰ তই কি কৰিলি? ছাৰ ই যিগৰাকী বুঢ়ী মানুহক হাতত ধৰি পেলাই পাৰ কৰাইছিলে, ইটো হাতত মই ধৰিছোঁ। আচ্ছা, দুটা লাগিলে পাৰ কৰাবলৈ, বাৰু ঠিক আছে হ'ব দে, ভাল কৰিছ, তই ভাল কৰিছ। আৰু কোনোবা, এইবাৰ আকৌ এজনে উঠাইছে, তই কি কৰিলি? ছাৰ ইহঁত দুটাই যিগৰাকী বুঢ়ী মানুহ পাৰ কৰাইছে, মই পিছফালৰ পৰা হাত লগাইছোঁ। 3টা লাগিল, বাৰু হ'ল, যি হ'ল হ'ল। আৰু কোনোবাই কচোন, বেলেগ ক, কি কৰিলি? এইবাৰ এটা হাত উঠাইছে, তয়ো সেই বুঢ়ীজনীকে নে বেলেগ? বোলে ছাৰ বুঢ়ীজনীকে। আৰে এজনী বুঢ়ী মানুহ পাৰ কৰা বোলে 4টা লাগেনে? তেতিয়া সিহঁতে কৈছে, ছাৰ লাগিল, কাৰণ বুঢ়ীজনী পাৰ হ'ব বিচৰা নাছিল, জোৰ জবজ পাৰ কৰাইছোঁ। এইটো সেৱা কি লাভ? যাক যিটো বস্তুৰ প্ৰয়োজন নাই, আপুনি যদি নিজৰ সেৱা ধৰ্মৰ কাৰণে জোৰ জবজ যদি তাক কৰিবলৈ যায়, তাৰ পৰা কি লাভ হ'ব? সেইকাৰণে দেশে কালেচ পাত্ৰেশ, যাক যেতিয়া যিটো সময়ত যিটো বস্তুৰ প্ৰয়োজন সেইটো দিবার কথা কৈছে, দান সেইটো। দ্বিতীয় কৈছে মান, এয়া ভক্তিৰ কথা কৈ আছোঁ মই। মান ত্ৰিনাদপি শুনিছে না তৰুৰী বা সহিষ্ণু না অমানি না মানা দেনা নিত্যদা কীৰ্তয়ন্ত হৰি। নিজকে ভক্তি মাৰ্গত আহিছে যেতিয়া তৃণতকৈ সৰু বুলি ভাবিবলৈ কৈছে। ভাবিব পাৰিছনে নাই? গুৰুজনাই কিন্তু ভাবিছিলে, যাক আমি গুৰু বুলি কওঁ, তেওঁ নিজক কৃষ্ণৰ কিংকৰ বুলি কৈছিল। কিংকৰ মানে চাকৰ। মাধৱ পুৰুষে লিখিছে, কহয় মাধৱ দাসে, আৰু তাতকৈ একো আগত গৈছে, দাসৰো দাস তান দাস ভৈলো আমি। ইমান তললৈ নিছে। আমিবিলাকে এনেকুৱা হ'ব পাৰিছোনে নাই? তৃণৰ দৰে হ'ব পাৰিছোনে নাই? ভক্তি মাৰ্গ যিমান আপুনি আহিব সিমান আপুনি ওপৰলৈ যাব। আৰু ইয়াৰ এইবিলাক প্ৰতীকী চিন আপুনি চাওক, কৃপা হওক, পানী হওক, বেলেগ বস্তু হওক, দিয়াজন সদায় ওপৰত থাকে, লোৱাজন তলত। বস্তুটো বুজি পাইছেনে? আপুনি কিবা এটা বস্তু ল'বলৈ হ'লে আপোনাৰ হাতটো তলত থাকিবনে দিয়াজনতকৈ ওপৰত যাব? সদায় তলত পাতিব লাগিব, তেতিয়াহে ওপৰজনে দিব। কৃপাও নিম্নগামী এনেকৈ যাব। গতিকে যাৰ পৰা ল'ব বিচাৰিছে আপুনি তললৈ যদি নাহি নিজে যদি ওপৰত থাকে, তেতিয়া কেনেকৈ পাব?
সেইকাৰণে ভক্তি মাৰ্গত প্ৰথম কৈছে একেবাৰে তলত তৃণাদপি সুনিচেন। যদি এইটো কোৱালিটিও আমাৰ ভকতৰ আহি যায় তেতিয়াহ'লে সমাজত কোনো ধৰণৰ খেলি মেলিয়ে নাহিব। আমি ভাবোঁ যে মই যিটো জানো, মই যেনেকৈ ক'ম তেনেকৈ সমাজ চলিব লাগিব, মই কাৰো কথা নুশুনো। আৰু এইকাৰণে বেলেগৰ কথা নুশুনে। মেল মিটিঙত কোনোবা এজন সাধাৰণ যদি ভকতে উঠি কিবা এটা ক'বও বিচাৰে, তই বহ, তই বহ, কিয় শুনিব নিবিচাৰে। আমি দেখা কথা কৈছোঁ। কোনোবা এজনে যদি কিবা এটা প্ৰকাশ কৰিব বিচাৰে, মই লিখি পঢ়ি যিমান শিকিছোঁ, হয়তো নজনা একেবাৰে নজনা এজনে মোতকৈ বেছি জানিব পাৰে, তেওঁ অভিজ্ঞতাৰ ফালৰ পৰা। শিকিবলগীয়া প্ৰত্যেকটো মুহূৰ্তত আছে আমাৰ। এজন ঋষিমুনিক শিষ্য এজনে ক'লে যে প্ৰভু মোক জ্ঞান দিয়ক, মই আপোনাৰ তাত বহুত দিন থাকিলোঁ, আপুনি মোক কিন্তু কোনো ধৰণৰ জ্ঞান দিয়া নাই, কেৱল আশ্ৰমৰ কামত লগাই আছে। কৈছে জ্ঞান দিম, সময় আছে, বা এটা কাম কৰা, তুমি আজি যোৱা, ৰাস্তাই ৰাস্তাই গৈ থকা যাক বাটত প্ৰথম লগ পাবা তাৰ পৰা তুমি কিবা এটা জ্ঞান লৈ আহা। আৰু শিষ্যজন আশ্ৰমৰ পৰা ওলাই গ'ল। কিছু দূৰত পাইছে এটা মানুহে মদ খাই গোটেই একদম ধলং পলং আহি আছে। সি ভাবিলে এইজনৰ পৰা মই কি জ্ঞান ল'ম, আৰু তাৰ পৰা উভতি আহি নিজৰ গুৰুজনক ক'লে, গুৰু আপুনি জ্ঞান ল'বলৈ ক'লে, বাটত যিজন পালোঁ মদ খাই গোটেইটো মাতাল হৈ আছে, মই তেওঁৰ পৰা কি জ্ঞান ল'ম। গুৰুজনে ক'লে তুমি মোৰ আদেশৰ এইটো অপমান কৰিছা, মই কৈছিলোঁ যে যাকে পোৱা তাৰ পৰাই জ্ঞান ল'বা। ই মদ খাইছে কি খাইছে মই এইবিলাক নাজানো, আকৌ যোৱা। ই এইবাৰ আকৌ গ'ল। এইবাৰ দেখিছে মদপিটোৰ আৰু অৱস্থা বেয়া, মাটিত লেটি লৈ আছে, মুখেদি ফেন ওলাই আছে। আকৌ ঘূৰি আহি গুৰুজনাক ক'লে, গুৰুজনা মইতো নোৱাৰিলোঁ তেওঁৰ পৰা একো, তেওঁ একো ক'ব পৰা অৱস্থাত নাই। গুৰুজনাই বুজি পালে, ক'লে মই কিন্তু জানিছোঁ তুমি তেওঁৰ পৰা জ্ঞান এটা লৈ আহিছা। বোলে নাই, মইতো তাৰ সৈতে কথাই পতা নাই, কথা নাপাতিব পাৰা, কিন্তু তুমি জ্ঞানটো অনাটো সত্য। কি? আচ্ছা, তুমি কেতিয়াবা তেনেকৈ মদ খাই মাতাল হ'ব পাৰিবানে? বোলে গুৰুদেৱ মই নোৱাৰোঁ, মদ খালে যে ইমান নিচা হয়, মানুহৰ চেঞ্জ নাইকিয়া হয়, মই নিজে দেখি আহিছোঁ, মই কোনোদিন মদ খাব নোৱাৰোঁ। সেইটোৱেই জ্ঞান তুমি ইনডাইৰেক্টলি ল'লা। সেইটোৱেই ল'লোঁ। প্ৰতিটো মুহূৰ্তত আমি ল'বলগীয়া বহুত বস্তু আছে, কিন্তু আমি আনক সন্মান নিদিয়াৰ কাৰণে কথাবিলাক গুৰুত্ব নিদিওঁ। এজন শিক্ষকে ৩য় শ্ৰেণীৰ ল'ৰা এটাক সুধিছে, ধৰি লোৱা মই তোমাক মোৰ বেগৰ পৰা উলিয়াই 2টা আপেল দিলোঁ, আৰু মই গছৰ পৰা ছিঙি আনি 3টা আপেল দিলোঁ, তোমাৰ হাতত কেইটা আপেল হ'ব? ৩য় শ্ৰেণীৰ ল'ৰা, ক্লাছৰ ফাৰ্ষ্ট বয়, আৰু সি গন্তি কৰি পেলাই ক'লে ছাৰ 6টা। শিক্ষকজনে কৈছে শুনা, ভালকৈ প্ৰশ্নটো শুনা, 2টা মই বেগৰ পৰা দিছোঁ, 3টা গছৰ পৰা ছিঙি আনি দিছোঁ, তোমাৰ হাতত কেইটা হ'ব? সি আকৌ গন্তি কৰি পেলাই ক'লে ছাৰ 6টা। 4-5 বাৰমান একেটা কথাকে কওঁতে শিক্ষকৰ খং উঠিল, ইমান সাধাৰণ প্ৰশ্ন এটা উত্তৰ নাজানো। চৰ মাৰি দিলে। চৰ মাৰোঁতে ল'ৰাটোৱে কান্দিছে। শিক্ষকজনৰ বেয়া লাগিল আৰু ক'লে উপায়, তই ভালকৈ প্ৰশ্নটো শুন, মই বেগৰ পৰা তোক 2টা দিছোঁ, গছৰ পৰা ছিঙি আনি 3টা দিছোঁ, মই তোক সুধিছোঁ তোৰ হাতত কেইটা হ'ব? আৰু সি কান্দি কান্দি কৈছে ছাৰ মোৰ হাতত 6টা। শিক্ষকে তেতিয়া সুধিলে কেনেকৈ 6টা? সি কৈছে ছাৰ আপুনি বেগৰ পৰা 2টা দিছে, বোলে হয়, গছৰ পৰা ছিঙি আনি 3টা দিছে, বোলে ঠিক, আৰু মায়ে ঘৰৰ পৰা এটা দি পঠিয়াইছে, মোৰ হাতত 6টা। বস্তুটো বুজি পালে? যেতিয়ালৈকে ইজনক গুৰুত্ব দিয়া নাই, কেনেকৈ হ'ল জানিব বিচৰা নাই, তেতিয়ালৈকে আচল তত্ত্বটো গম পোৱা নাই। শিক্ষকজনে ভাবিছে মই কোৱাটোৱে শুদ্ধ, মই জনাটোৱে শুদ্ধ, 2টা আগতে দিলোঁ, পিছত 3টা দিলোঁ, 5টাই হ'ব লাগিব তোৰ হাতত। নহ'বওতো পাৰে। ল'ৰাটোৱে প্ৰমাণ কৰি দেখুৱালে যে নহয়, মোৰ হাতত 6টা আছে, কাৰণ এটা মায়েও দিছে। সৰু ল'ৰা, গতিকে আমি কাকো যদি একেবাৰে নাজানে গতিকে সন্মান কৰি লাভ নাই, এই ভাৱটো ভকতৰ হ'ব নালাগে। প্ৰত্যেকজনক আমি সন্মান দিবলৈ শিকিব লাগে। অমানিনা মানদেনা, নিজে মান নিবিচাৰিব, বেলেগক দিয়ক, তেতিয়া দেখিব যে আপোনাক বহুতে সন্মান কৰিবলৈ লৈছে। কিন্তু যদি আপুনি সন্মান বিচাৰি ফুৰে, তাৰ পৰা লাভ নহ'ব। অমানিনা মানদেনা, নিত্যদা কীৰ্তয়ন্তু হৰি, আৰু সদায় ঈশ্বৰৰ নাম ল'বলৈ নাপাহৰিব। যিয়ে নহওক কিয়, জীৱনত যেনেকুৱাই ধুমুহা নাহক কিয়, ভগৱানক পাহৰি নাযাব। মইতো প্ৰায় জেগাত কওঁ মোবাইলত এলাৰ্ম দিয়ক লাগিলে, প্ৰথমতে 10 মিনিটৰ মূৰে মূৰে এলাৰ্ম বাজিব,
10 মিনিটৰ এলাৰ্ম বাজিলে ভাবো কৃষ্ণৰ নাম ল'ব হৈ গ'ল, কৃষ্ণ কৃষ্ণ তুমি লগত আছা, কৃষ্ণ কৃষ্ণ তুমি লগত আছা। 5 মিনিটৰ মূৰত দিয়ক। শেষলে অভ্যাস যেতিয়া হ'ব, নিজে নিজে কৃষ্ণৰ নাম আহি থাকিব অট'মেটিকেলি, যিয়ে নকৰক কিয়। কৃষ্ণটো আপোনাৰ মুখৰ পৰা নোযোৱা হ'ব, হৃদয়ৰ পৰা নোযোৱা হ'ব। সেইকাৰণে যি নহওক আমাৰ অভ্যাসটোৰ কাৰণে ইয়াত প্ৰহ্লাদে কৈছে, যিজন বুদ্ধিমান হয় কুমাৰ কাৰৰ পৰা ভক্তি কৰিব। ভক্তি কেনেকৈ কৰিব? ভক্তি মানে প্ৰেম বা ভাল পোৱা। ভাল পোৱা কিয় কৈছে? যাক আমি ভাল পাওঁ তাৰ কথাই মন মগজু 24 ঘণ্টাক আমাক আৱৰি ৰাখে। আপুনি যাকে ভাল পাওক, ই বস্তু হ'ব পাৰে, ব্যক্তি হ'ব পাৰে। যদি কৃষ্ণক ভক্তি কৰিব বিচাৰিছে, কৃষ্ণক ভাল পাবলৈ শিকক। কিন্তু আটাইতকৈ ডাঙৰ কথা, মই মোৰ ঘৰটো ভাল পাওঁ কাৰণ ঘৰটোৱে মোক সুখ দিছে। মই মোৰ সন্তানটোক ভাল পাওঁ, সন্তানটোৱে মোক সুখ দিছে। মই মোৰ গাড়ীখন ভাল পাওঁ, গাড়ীখনে মোক সুখ দিছে। মই যিমান যত মেটেৰিয়েলিষ্টিক বস্তু আছে সবকে মই ভাল পাওঁ, মোক সুখ দিছে। কৃষ্ণই মোক কিটো দিছে? কৃষ্ণক কিয় ভাল পাম? আপুনি যিখন পৃথিৱীত আমি থিয় হৈ আছো, এই পৃথিৱীখন কৃষ্ণই দিয়া পঞ্চভূতৰ এটা কীৰ্তি। যি আমি পিয়াহত আতুৰ হৈ পানী খাইছো, শৰীৰৰ 70% যি জল, এয়া ভগৱান কৃষ্ণৰ সৃষ্টি। গতিকে কীৰ্তি জল, যি অগ্নিত আমি ৰন্ধন কৰোঁ, আৰু বৈশ্বানৰ বা জঠৰ অগ্নি হিচাপে আমি গ্ৰহণ কৰা অন্নবিলাক যিটো অগ্নিয়ে পাচন কৰে। অহম বৈশ্বানৰ ভূত্বা প্ৰাণী নাম দেহমাশ্ৰিত প্ৰাণ অপান সমায়ুক্ত পঞ্চামন্যম চতুৰ্বিধম। অৰ্জুনক কৈছে 15 অধ্যায় 14 নম্বৰ শ্লোকত, হে অৰ্জুন, জঠৰ অগ্নি হিচাপে মই সকলোৰে উদৰত থাকোঁ। আৰু আমি যি 4 ধৰণৰ ভোজন কৰোঁ, চোবাই খাওঁ, চেলেকি খাওঁ, পি খাওঁ, চুপি খাওঁ, এই 4 ধৰণৰ ভোজন মই নিজে হজম কৰোঁ। গতিকে সেয়া কৃষ্ণ তত্ত্ব। অগ্নি, বৈশ্বানৰ, ক্ষিতি, জল, তেজ, বায়ু, যি বায়ু আমি সেৱন কৰি আছোঁ ফ্ৰী অফ কষ্ট, এয়া ভগৱানৰ সৃষ্টি। যিখন মুকলি আকাশৰ তলত আমি আছোঁ, এয়া ভগৱানৰ সৃষ্টি। আৰু আমাক সচেতন কৰি ৰাখিছে ইন্দ্ৰিয়বিলাক। সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, এইজনো হৈছে কৃষ্ণৰে কৃপা। গতিকে যিজনৰ অবিহনে আমাৰ অস্তিত্ব নাই, এক মুহূৰ্ত জীয়াই থাকিব নোৱাৰোঁ, সেইজন কৃষ্ণক যদি আমি ভাল পাব নোৱাৰোঁ, তেতিয়াহ'লে কাক ভাল পাম? আৰু সেইজন কৃষ্ণই এই সমস্ত জীৱক চৈতন্য কৰি ৰাখিছে। গতিকে সমস্ত জীৱ যিহেতুকে তেওঁৰে অংশ, সমস্তকে ভাল পোৱাৰ কথা ভাগৱতে কৈছে। সেইকাৰণে প্ৰহ্লাদে প্ৰথম ক'লে, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হুয়া একমত ভকতি কাছৰয়। তাৰ পাছত কৈছে, মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক। যিবিলাক মানুহে সংসাৰ চক্ৰৰ পৰা পাৰ পাব বিচাৰে, যিবিলাক মানুহে 3 তাপৰ পৰা উদ্ধাৰ পাব বিচাৰিছে, যিবিলাক মানুহে পৰম আনন্দ হৃদয়ত উপলব্ধি কৰিব বিচাৰিছে, যিসকলে 4 পুৰুষাৰ্থ কৰিব বিচাৰিছে, যদিও ভক্তিত আমাৰ কোনো ধৰণৰ সকাম নাই, মুখ্যকো বাঞ্ছা নকৰে। ভাগৱত ধৰ্মটোৱে হৈছে ধৰ্ম প্ৰয়োজিত কৈতৱ। কৈতৱ ধৰ্ম ত্যাগ কৰাৰ কথা কৈছে। মাধৱ পুৰুষে ঘোষা আৰম্ভ কৰিছে মুক্তিটো নিষ্পৃহা যিটো, তথাপিতো 4 পুৰুষাৰ্থ কৰিব পৰা সুবিধা কেৱল মানুহৰ শৰীৰতহে দিছে, বাকী কোনেও নোৱাৰে। আৰু 4 পুৰুষাৰ্থৰ প্ৰথমতে কি দিছে? ধৰ্ম। এইটো বৰ জানিবলগীয়া কথা। তাৰ পাছত দিছে অৰ্থ, তাৰ পাছত কাম, আৰু শেষত মুখ্য। একেবাৰে বেছটো কি? ধৰ্ম। কলিযুগৰ মানুহ ইমান সময়ো নাই আৰু শ্বৰ্টকাট লাগে, গতিকে 2টা আমি অৰ্থ বাদ দিলোঁ। কি 2টা? ধৰ্ম কথাও চিন্তা নকৰোঁ, মুক্তিও নালাগে, কিন্তু মাজৰ 2টা লাগে। কি? অৰ্থ লাগে আৰু কামনা বাসনা পূৰণ হ'ব লাগে। সেইকাৰণে ইমান দুৰ্নীতি বাঢ়িছে। যিটো আজি এমাহৰ আগত জুবিনৰ ক্ষেত্ৰত হ'ল, মূল উৎসটো কি তাৰ? টকা। যদি আপোনালোকে চাই গৈ, আৰু এইবিলাক কথা জানিবৰ কাৰণে শাস্ত্ৰৰ ওচৰ চাপিব লাগে। ভগৱান কৃষ্ণই 5,500 বছৰ আগত অৰ্জুনক কৈছিল, অৰ্জুন, আশা পাশা সতেৰ বদ্ধ কাম ক্ৰোধ পৰায়ণ ইহন্তে কাম ভোগাৰ্থম অন্যায়ন অৰ্থ সঞ্চয়ান। 8 অধ্যায় 12 নম্বৰ শ্লোক, গীতা। হে অৰ্জুন,
মানুহবিলাকে আহাৰ পাশত এনেকুৱাকৈ বন্দী হৈ যাব, টকা পইচাৰ কাৰণে দুৰ্নীতি কৰিবলৈ ধৰিব, অন্যায়ৰ দ্বাৰা অৰ্থ সঞ্চয় কৰিবলৈ লাগিব। আৰু যিটো বৰ্তমান হৈ আছে, কেৱল চাৰিওফালে দুৰ্নীতি বাঢ়িছে। কিয়? কেৱল পইচা লাগে, অৰ্থ লাগে। কিন্তু অৰ্থ কেনেকৈ উপাৰ্জন কৰিবলৈ দিছে যদি চাৰি পুৰুষাৰ্থ চাই? ধৰ্মৰ দ্বাৰা। আমি ধৰ্ম বুলি ক'লে চিধাই বুজি লওঁ এই হিন্দু, মুছলমান, শিখ, ইছাই এইবিলাক বুজো। এয়া ধৰ্ম নহয়, সম্প্ৰদায়, একোটা সম্প্ৰদায়। যদিও ইংৰাজীত ধৰ্ম শব্দটো ৰিলিজন বুলি কৈছে, ৰিলিজন প্ৰপাৰ হ'বই নোৱাৰে, ধৰ্মৰ বেলেগ ইংৰাজী শব্দই নাই। বস্তুবিলাকৰো ধৰ্ম আছে। জুইৰ ধৰ্ম আছে, জুইৰ ধৰ্ম আছে, জুইয়ে প্ৰকাশ দিয়ে, তাপ দিয়ে, সংস্পৰ্শত আহিলে জ্বলাই দিয়ে। পানীৰ ধৰ্ম আছে, পানী নিম্নগামী, ই শীতল। মানুহৰ 10টা ধৰ্মৰ লক্ষণৰ কথা মনুস্মৃতিত লিখিছে। ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধীৰ, বিদ্যা, সত্যম, অক্ৰোধ, দশকম ধৰ্ম লক্ষণম। 6:92, 6ষ্ঠ অধ্যায় 92 নম্বৰ শ্লোক, মনুস্মৃতি। তাত প্ৰথমটো কৈছে ধৃতি। ধৰ্মৰ প্ৰথম লক্ষণটোৱে হৈছে ধৃতি, মানে ধাৰণা। আপুনি কি ধাৰণা কৰি লৈছে আৰু কি ধাৰণা পুহি ৰাখিছে, সেইটোৱে আপোনাৰ কাৰণে ধৰ্ম হৈছে। মই নিজক কি বুলি ভাবিছো? কোনোবাই ভাবিছে মই মহিলা, কোনোবাই ভাবিছে মই পুৰুষ, কোনোবাই ভাবিছে মই উজনিৰ, কোনোবাই ভাবিছে মই নামনিৰ, কোনোবাই ভাবিছে মই কলিতা, মই কেওট, মই বামুণীয়া, মই মাহেকীয়া, মই কিবা, মই অমুক, মই ভাৰতীয়, মই পাকিস্তানী। কি বুলি ধাৰণা কৰি লৈছো, সেইটোৱে তেওঁৰ কাৰণে ধৰ্ম হৈছে। আপোনালোকে জানি আচৰিত হ'ব যদি এটা ল'ৰাই সৰুৰে পৰা যদি ধাৰণা কৰি লয় যে মই ছোৱালী, শাৰীৰিকভাৱে ল'ৰা, কিন্তু যদি সি ধাৰণ কৰি লয় যে মই ছোৱালী, আৰু তাৰ কথা বতৰা, পিন্ধন উৰণ, খোৱা বোৱা, ব্যৱহাৰ, আচাৰ ব্যৱহাৰ চব যদি সি ছোৱালীৰ নিচিনাকৈ কৰা আৰম্ভ কৰে, এনি টাইম যদি ভাবি লয় যে মই ছোৱালী, মই ছোৱালী, মই ছোৱালী, আপোনালোকে জানি আচৰিত হ'ব এইখন দেশত লিংগ পৰিৱৰ্তন কৰি ল'ৰা মানুহ ছোৱালী হৈ গৈছে। কিয়? কেৱল ধাৰণা শক্তি। সেইকাৰণে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে IAS IPS হ'ব বিচাৰে, মটিভেশ্যনেল যিবিলাক স্পিকাৰ, সেইবিলাকে প্ৰথমতে এইটো কথা কয়, আপুনি যিটো হ'ব বিচাৰিছে প্ৰথমতে ভাবি লওক মই সেইটো হ'লো। যদি IAS হ'ব বিচাৰিছে প্ৰথমতে ভাবি লওক যে মই IAS হ'লো, মই IPS হ'লো। IPSৰ দৰে আপোনাৰ ব্যৱহাৰ আনক, আপোনাৰ কথা বতৰা, জ্ঞানৰ পৰিধি, যত যিমান খোৱা বোৱা, সম্পূৰ্ণ পিন্ধন উৰণ এজন IPSৰ দৰে কৰিবলৈ লওক। প্ৰথমৰ পৰাই IAS হ'লে IAS বুলি ভাবি লওক। যদি ধাৰণটোৱে নাথাকে মই জানো পাৰিম, তেতিয়া ক'ৰ পৰা পাৰিব? ধাৰণাত ইমান জোৰ আছে। গতিকে আমি প্ৰথমতে নিজক শৰীৰ বুলি ভবাটোৱে আমাৰ এটা ডাঙৰ ভুল হৈ আছে। শাস্ত্ৰত কৈ আছে যে তুমি শৰীৰ নহয়, তুমি আত্মা। আৰু যদি নিজকে আমি আত্মা বুলি প্ৰত্যেকে যদি ভাবিবলৈ লওঁ যে মই এই শৰীৰটোত আছোহে, আচলতে মই শৰীৰটো নহয়, মই আত্মা, তেতিয়া আমাৰ মাজত কি খেলি মেলি লাগিব? কি পুৰুষ, কি মহিলা, কি উচ্চ, কি নিচ, কি ধনী, কি দুখীয়া, চব একে হৈ পৰিব চব। যদি আমি শাৰীৰিক অৱয়ৱটো বাদ দি আত্মা বুলি যদি নিজক ভাবো, আৰু সেই কথাটোৱে গুৰুজনাই কৈছিল, কুকুৰৰ শৃগালৰ গৰ্ধৰ বৰ আত্মাৰাম। এইটো হৈছে ধৰ্মৰ প্ৰথমটো ষ্টেপ, ধাৰণা, ধৃতি। তাৰ পাছত কৈছে ক্ষমা। ভগতৰ এটা কোৱালিটি থাকিব লাগে, ক্ষমা। আপুনি যিমানেই য'তে দোষ নকৰক কিয় আপোনাৰ সেইটো সাহস আছে নাই কাৰোবাৰ ওচৰত ক্ষমা খুজিব পৰা? যদি ক্ষমা খুজিব নোৱাৰে তেতিয়াহ'লে আপুনি ভকতৰ ঠাইত হ'ব পৰা নাই। আৰু কোনোবাই যদি অপৰাধ কৰিছে তেতিয়াহ'লে তাক ক্ষমা কৰি দিব পাৰিছেনে নাই? এনেকৈ মনৰ ওপৰত কণ্ট্ৰল, ইন্দ্ৰিয়ৰ ওপৰত দমন, বেলেগৰ বস্তু চুৰ কৰি নৰা, সদায় সত্যত থকা, ক্ৰোধৰ ওপৰত সম্বৰণ কৰা, এই 10টা লক্ষণ দিছে ভাগৱত। মানে মানুহৰ ধৰ্মত থাকিহে, সততাত থাকি যদি অৰ্থ উপাৰ্জন কৰিছে তাত কোনো ক্ষতি নাই। ক'তো লিখা নাই যে ভকত কোটিপতি হ'ব নোৱাৰে, আৰবপতি হ'ব নোৱাৰে না। আপুনি বহুত টকা ঘটক, কেনেকৈ ঘটিব? কাকো অন্যায় নকৰাকৈ সততাৰ মাজেৰে কৰক। যদি সততাৰ মাজেৰে অৰ্থ উপাৰ্জন কৰিছে, এই অৰ্থৰ দ্বাৰা আপুনি কামনা পূৰণ কৰিব পাৰে। কোনবিলাক কামনা? যিবিলাক ধৰ্ম অবিৰোধী।
শাস্ত্ৰ সন্মত কামনা বাসনা পূৰণ কৰক আৰু তিনিওটা কৰ্ম কৰোঁতে যদি নিয়মিতভাৱে কৃষ্ণৰ নাম লৈ থাকে তেতিয়াহ'লে মুক্তিটো বিচাৰিব নালাগে যিটোজনে ফুৰে মাধৱৰ নাম ধৰি পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি মূৰ্তিমন্ত হোৱা 5 প্ৰকাৰৰ মুকুতি মুকুলৈও বাপ বুলি কৰন্ত কাকুতি এইকাৰণে প্ৰহ্লাদে কৈছে প্ৰথম ইমান দুৰ্লভ শৰীৰ এটা পাইছা যেতিয়া কুমাৰ কালৰ পৰা ঈশ্বৰৰ নাম লোৱা মানুহৰ শৰীৰতহে 4 পুৰুষাৰ্থ কৰিব পৰা সুবিধাটো দিছে সময় কেইটালৈকে চলিব হৈ গৈছে নেকি সামৰি দিওঁ নেকি সেইকাৰণে ক'লো 1:30 বাজি গ'ল থুলমূলকে প্ৰহ্লাদৰ কথাটো বুজি লওক পাঠলে নাযাওঁ প্ৰহ্লাদে প্ৰথম কৈছে মানুহৰ শৰীৰ দুৰ্লভ এইটো পাইছা যেতিয়া ভক্তি কৰা মানুহৰ শৰীৰতে কেৱল আমি 4 পুৰুষাৰ্থ কৰিব পাৰোঁ তাৰ পাছত ক'লে যে মানুহৰ শৰীৰ যদিও পাইছা ই চিৰদিনীয়া নহয় মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোন মুহূৰ্তত মৃত্যু আহে ঠিক নাই এইকাৰণে কি কৰিম আমি বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই যিমান পাৰা ভগৱানৰ নাম লোৱা তেতিয়াহ'লে কি হ'ব কিয় কৰিম ভগৱান কৃষ্ণকে কিয় কৰিম কাৰণ সমস্তৰে প্ৰিয় হৃদয় আত্মা সমস্তৰে পিতা মাতা কেৱল ভগৱান কৃষ্ণহে সমস্তৰে প্ৰিয় তেওঁ হৃদ সকলোৰে পিতা মাতা তাৰ পাছত কৈছে দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয় তথাপিতো আনি মিলাৱই দৈবে অন্তে দুখ নাথাকয় কোনো মানুহে দুখ নিবিচাৰে তথাপিতো দুখ আহে জীৱনলৈ যদি দুখ নিবিচৰাকে মানুহে দুখ পাব পাৰে তেনেকৈ সুখ নিবিচৰাকৈ সুখ পাব পাৰিব যেনেকৈ দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয় তথাপিতো আনি মিলাৱই দৈবে অন্তে দুখ নাথাকয় সেই মতে জানা সুখ মিলে আখি দুখ গুছে তেতিক্ষণে আক লাগি যত্ন কৰিবে নালাগে বিচাৰি দেখিও মনে শেষত প্ৰহ্লাদে কৈছে মানুহৰ শৰীৰৰ কলি যুগত বিশেষভাৱে 100 বছৰ ইয়াৰ আধাটো শুই থাকোঁতে যায় পুৰুষৰ আয়ু 100 বৰিষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত বিংশতি বৰিষ যায় বালক ক্ৰীড়াত আৰু বিংশতি যায় জৰা অৱস্থাত 20 বছৰ খেলা ধূলা 20 বছৰ বৃদ্ধ অৱস্থাত জীৱা অৱশেষ আয়ু থাকয় যুৱাত সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত এইকাৰণে প্ৰহ্লাদে বিশেষভাৱে উপদেশ দিছে ইমান দুৰ্লভ শৰীৰ এটা যেতিয়া পাইছা এতিয়াৰ পৰাই এই মুহূৰ্তৰ পৰাই কৃষ্ণৰ একান্তভাৱে ভক্তি কৰাটো আমাৰ প্ৰয়োজন যি কি নহওক আমাক ইংগিতো দিছে কাৰণ বেলেগ অনুষ্ঠান আছে গতিকে মই অকণমান উপদেশ ইয়াতে সামৰি দিম এ শুনা সামাজিক ভাগৱত কথা ইহে অমৃততো ধিক হেনয় অমৃত হুয়ায় কচিত নুশুনা লোক কি ক হৰি গুণ নাম ধৰ্ম অনুপাম ধৰা আক দৃঢ় কৰি সমজ্যাৰ লোক এৰি আন কাম ডাকি বোলা হৰি হৰি ডাকি বোলা হৰি